নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমতে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুত ডাঙৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈছে কিন্তু অসমৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে সকলোৱে মাত্ৰ 2 মেলৈ অপেক্ষা কৰি আছিল কিন্তু তাৰ মাজতে অসমৰ বিভিন্ন ঠাইৰ পৰা ইভিএম চুৰ আৰু মাৰপিটৰ বিভিন্ন খবৰ পোহৰলৈ আহিছে কিন্তু ইয়াত কৈছে যে ইভিএমত খেলিমেলি কৰিবলৈ ইতিমধ্যে সান্ধ্য জাৰি কৰিছে ৰাজ্য চৰকাৰে বিপিএফৰ পমিলাৰাণী বৰ্মাৰ বিস্ফোৰক মন্তব্য আৰু লগতে কৈছে ৰাজ্যত নিৰাপত্তা অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে এনে সময়তে কোভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সমগ্ৰ অসমতে ঘোষণা কৰিছে সান্ধ্য আইন কিন্তু এই সান্ধ্য আইনৰ সন্দৰ্ভত এতিয়া বিভিন্নজনে নানান ধৰণৰ মন্তব্য কৰিবলৈ পৰিলক্ষিত হৈছে শেহতীয়াকৈ কোকৰাঝাৰ মন্ত্ৰী পমিলাৰাণী বৰ্মাই সান্ধ্য আইনৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য ঘটাইছে কিন্তু সান্ধ্য আইনৰ সন্দৰ্ভত আৰু বিস্ফোৰক মন্তব্য ঘটালে পমিলাৰাণী বৰ্মাই কৈছে যে নৈশ সান্ধ্য ষ্ট্ৰং ৰখা ইভিএমত খেলিমেলি কৰিবলৈ জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু তেওঁ লগতে কৈছে 30 নং পূব কোকৰাঝাৰ মোৰ বিজয় নিশ্চিত ইয়াৰ ৰাইজৰ ৰায় কিন্তু মোক পৰাজিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ষড়যন্ত্ৰ চলাইছে আৰু নিৰ্বাচনৰ এম্বুলেন্স ব্যৱহাৰ কৰি টকা বিলোৱা বুলি পমিলাৰাণী বৰ্মাই হিমন্ত বিশ্বৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে এনে কূটকৌশলৰ পিছতে চৰকাৰ মহাজতে হ'ব বুলি ইতিমধ্যে দাবী কৰিছে পমিলাৰাণী বৰ্মাৰ দৃঢ়িত কৰিছে পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে অসম বিধানসভা নিৰ্বাচনৰ এক্সিট পোল আৰু ইতিমধ্যে প্ৰকাশ পাইছে কিন্তু কাৰ কিমানখন আসন আছে এই এক্সিট পোলত তাৰ লগতে কৈছে অহা 2 মেত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ 2021ৰ ফলাফল তাৰ পূৰ্বে 29 এপ্ৰিল 2021ত ঘোষণা হ'ল এক্সিট পোল আৰু 126খন সমষ্টিৰ কিমানখন পাব কোন আসন কোনে কিয়নো কৈছে এবিপি নিউজ ভোটৰ এক্সিট পোল অনুসৰি বিজেপি 58ৰ পৰা 71খন আসন লাভ কৰিব কংগ্ৰেছৰ নেতৃত্বাধীন মহাজোঁটে 53ৰ পৰা 66খন আসন লাভ কৰিব অন্যান্য 5খন আসন লাভ কৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে আৰু তাৰ লগতে ইণ্ডিয়া টুডেৰ এক্সিট পোল ইতিমধ্যে প্ৰকাশ কৰিছে আৰু ইয়াত কৈছে যে 75ৰ পৰা 85খন আসন বিজেপিয়ে লাভ কৰিব 40ৰ পৰা 50খন আসন কংগ্ৰেছ নেতৃত্বাধীনে মহাজোঁটে পাব 1ৰ পৰা 4খন আসন অন্যান্যই পাব আৰু তাৰপিছত ৰিপাব্লিক আৰু CMXৰ এক্সিট পোল ইতিমধ্যে প্ৰকাশ পাইছে আৰু তাতো কৈছে যে বিজেপিয়ে 60ৰ পৰা 66খন আসন লাভ কৰিব আৰু কংগ্ৰেছে 26ৰ পৰা 28খন আসন লাভ কৰিব আৰু অসম গণ পৰিষদে 10ৰ পৰা 44খন আসন লাভ কৰিব আৰু ADFে 11ৰ পৰা 13খন আসন লাভ কৰিব আৰু BPFে 5ৰ পৰা 7খন আসন আৰু UPPলে 3ৰ পৰা 5খন আসন আৰু অন্যান্য 13ৰ পৰা 1ৰ পৰা 3খন আসন লাভ কৰিব আৰু বিজনেছ ষ্টাডিজৰ এক্সিট পোল অনুসৰি বিজেপিয়ে 70ৰ পৰা 85খন আসন কংগ্ৰেছৰ নেতৃত্বাধীনে 40ৰ পৰা 50খন আসন অন্যান্য 4খন আসন লাভ কৰিব দ্য ইণ্ডিয়ান এক্সপ্ৰেছ এক্সিট পোলৰ মতে বিজেপিয়ে 75ৰ পৰা 85খন আসন লাভ কৰাটো নিশ্চিত কংগ্ৰেছে 40ৰ পৰা 50খন আসন লাভ কৰিব আৰু অন্যান্য 1ৰ পৰা 2খন আসনে মাত্ৰ লাভ কৰিব বুলি এক্সিট পোল ইতিমধ্যে প্ৰকাশ পাইছে হোৱাৰ পাছতো এই মুহূৰ্তত আন এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে ভাল খবৰ শীঘ্ৰে পুনৰ কৃষকৰ একাউণ্টত জমা হ'ব 2000 কোটি টকা কিন্তু তাৰ লগতে কৈছে যে এতিয়াও যদি আপুনি এই 2000 কোটি টকা 2 বা 3 মাহৰ মূৰে লাভ কৰা নাই বা আপোনাৰ একাউণ্ট নাই তেতিয়া প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ বাবে আপুনি ঘৰতে নাম কেনেকৈ পঞ্জীয়ন কৰিব পাৰিব ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক আৰু তাৰ লগতে কৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা PM কিষাণ সন্মান নিধি স্কিম অধীনত লাভ কৰিবলগীয়া অষ্টম কিস্তিৰ ধনৰ বাবে অপেক্ষা কৰিবলগীয়া কৃষকসকলৰ বাবে ভাল খবৰ চৰকাৰে অতি শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা কৰিব অষ্টম কিস্তিৰ 2000 কোটি টকা যদিহে আপুনি এপ্ৰিল জুলাই ভিতৰত 2000 টকা কিস্তি লাভ কৰাৰ অপেক্ষা কৰি আছে তেনে মনত ৰাখিব যে এই মাহৰ শেষলৈ 2 মেৰ পিছত যিকোনো সময়তে আপোনাৰ একাউণ্টলৈ আহিব পাৰে এই ধন প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ধন কি হিচাপত আহিব সেয়া জনাটো অতি সহজ কেনেদৰে তালিকা প্ৰকাশ কৰিব পাৰি আপোনাৰ নাম কিয়নো ইয়াত কৈছে প্ৰতি বছৰ প্ৰথম কিস্তি 1 এপ্ৰিলত দিয়া হয় আৰু প্ৰধানমন্ত্ৰী কিষাণ অধীনত প্ৰতি বছৰে মোদী চৰকাৰে কৃষকসকলৰ 3টা কিস্তিত 2000 টকাকৈ 6000 টকা দিয়ে আৰু ইয়াৰ অধীনত প্ৰতি বছৰে প্ৰথম কিস্তিৰ 1 এপ্ৰিলত আৰু 31 জুলাইত দ্বিতীয় কিস্তি 1 আগষ্টৰ পৰা আৰম্ভ কৰি 30 নৱেম্বৰলৈ তৃতীয় কিস্তি আৰু 1 ডিচেম্বৰৰ পৰা 31 মাৰ্চৰ ভিতৰত সকলো পইচাখিনি পাই যায় লগতে কৈছে তালিকাত আপোনাৰ নাম আছেনে নাই আৰু আপুনি কিদৰে ভৰাব পাৰিব 1 নম্বৰে কৈছে আপুনি আপোনাৰ PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটলৈ আপুনি ইয়াত যিটো স্ক্ৰীনত ৱেবছাইট দেখিছে তালৈ আপুনি যাব লাগিব তাৰপিছতে আপুনি ইয়াৰ হোম পেজত ফাৰ্মাৰ্ছ কৰ্ণাৰ বিকল্প দেখিব তাৰপিছতে ফাৰ্মাৰ্ছ কৰ্ণাৰ ভিতৰত আপুনি বেনিফিট কেয়াৰ আৰু লিষ্টৰ বিকল্প ক্লিক কৰক আৰু তাৰপিছত আপুনি ড্ৰপ ডাউন তালিকাৰ পৰা ৰাজ্য জিলা উপজিলা আৰু খণ্ড গাঁও ইতিমধ্যে বাছনি কৰিব লাগিব আৰু লগতে আপুনি গেট ৰিপৰ্টত ক্লিক কৰিব লাগিব ইয়াৰ পিছতে হিতাধিকাৰীসকলে সম্পূৰ্ণ তালিকা পাব আৰু য'ত আপুনি আপোনাৰ নাম পৰীক্ষা কৰিব
পাৰিব এনেদৰে আপুনি পৰীক্ষা কৰিবৰ বাবে আপোনাৰ কিস্তিটো সকলো তথ্য পাছৰ এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে সমগ্ৰ অসমবাসীৰ ৰাইজৰ বাবে কিয়নো আগন্তুক 2 মে আৰু 3 মেত সমগ্ৰ অসমতে ইতিমধ্যে বন্ধৰ ডায়েৰী ঘোষণা কৰিছে ৰাজ্য চৰকাৰে কিয়নো ইতিমধ্যে ৰাজ্যিক বন্ধ ইতিমধ্যে হিচাপে ঘোষণা কৰিছে অহা 2 আৰু 3 মেত অসমত ডায়েৰীও থাকিব অসমৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ পৰিপ্ৰেক্ষিতত এই দুয়োটা ডায়েৰী ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ আবকাৰী বিভাগে এই সন্দৰ্ভত সকলো জিলাৰ উপায়ুক্ত আৰু মহকুমা প্ৰতিনিধিসকলৰ লগতে জিলাসমূহৰ আবকাৰী অধীক্ষকলৈ এই নিৰ্দেশনা কৰিছে অৱশ্যে এই নিৰ্দেশনা উল্লেখ কৰি থকা অনুসৰি যিকেইখন জিলাত ইয়াৰ অন্তৰ্গত সকলো বিধানসভা সমষ্টিৰ ভোট গণনা তথা নিৰ্বাচনী ফলাফল ঘোষণা প্ৰক্ৰিয়া 3 মেৰ আগবেলা 11 বজাৰ পূৰ্বে সম্পূৰ্ণ হ'ব আৰু এই জিলাসমূহৰ 3 মেৰ দিনা ডায়েৰী ইতিমধ্যে নিৰ্দেশনা প্ৰযোজ্য নহ'ব কিন্তু বাকী সকলো ডায়েৰী ইতিমধ্যে ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিছে চৰকাৰে পাছৰ এই মুহূৰ্তত আনহাতে এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো হস্পিটেলৰ পৰা অন্তৰ্ধান হৈছে 3000কৈ ক'ভিড পজিটিভ ৰোগী আৰু এই ৰোগীসকলে ইতিমধ্যে মোবাইল ফোন বন্ধ কৰি দিছে আৰু তাৰপিছতে বিপদত পৰিছে এতিয়া ৰাজ্য চৰকাৰ কিয়নো ৰাজ্যখনত বুধবাৰে দিনটোত ক'ভিড সংক্ৰমণৰ 39,447টা নতুন ঘটনা পোহৰলৈ আহিছিল অহাৰ পিছত মৃত্যু হৈছে 229গৰাকী লোকৰ ইয়াৰ ভিতৰত 22,596গৰাকী ৰাজ্যখনৰ ৰাজধানী বাংগালোৰৰ কিন্তু তাৰ লগতে কৈছে শেহতীয়াকৈ লকডাউনৰ ঘোষণা কৰা কৰ্ণাটক চৰকাৰে এইবাৰ আন এক নতুন সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে এক প্ৰতিবেদন দাবী কৰা হৈছে যে ৰাজধানী বাংগালোৰৰ পৰা সন্ধানহীন হৈছে 3000গৰাকী কৰোনাৰ সংক্ৰমিত লোক কেৱল এয়াই নহয় এই সন্ধানহীন লোকসকলৰ যোগাযোগ নম্বৰ ইতিমধ্যে বন্ধ হৈ আছে যাৰ বাবে এতিয়া প্ৰশাসন আৰু সন্ধানহীন সংক্ৰমিত লোকসকল বিচাৰি উলিওৱাটো অতি কঠিন হৈ পৰিছে ইণ্ডিয়ান টুইটাৰ আৰু প্ৰতিবেদন অনুসৰি বাংগালোৰ চহৰৰ পৰা সন্ধানহীন হৈ থকা এই 3000 পজিটিভ ৰোগীক ধৰিবলৈ আৰু চৰকাৰী নিৰীক্ষক নিৰ্দেশ দিছে কিন্তু ৰাজ্যৰ মন্ত্ৰী আৰ আশিকে দাবী কৰিছে যে যিহেতু কৰ্ণাটক ক'ভিড-19 ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে তেনেস্থলত সন্ধানহীন লোকসকলে বিয়পাইছে ৰোগীবিধ লগতে তেওঁ কৈছে অধিকাংশ সংক্ৰমিত লোকে তেওঁৰ ফোন বন্ধ কৰি ৰাখিছে আনকি তেওঁলোকৰ অৱস্থান বিষয়ে জানিব দিয়া নাই যিসকলো তৰ্কথক কথা অধিক কঠোৰ কৰি তুলিছে মই বাংগালুৰু কমেও 2000 পৰা 3000 মানুহে তেওঁলোকৰ ফোন বন্ধ কৰি এৰিছে আৰু আমি নজানো তেওঁলোকৰ কলৈ গৈছে মন্ত্ৰী অসুখ সংক্ৰমিতসকলক তেওঁৰ ফোন আৰম্ভ কৰিবলৈ আহ্বান জনায় যে তেওঁলোকে হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ তেওঁলোক এনে আচৰণতে ক'ভিডৰ ঘটনা বৃদ্ধি কৰিব এয়া ভুল ধাৰণা আৰু এই ঘটনাৰ পিছত এতিয়া সমগ্ৰ ৰাজ্য চৰকাৰে এতিয়া ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলৈ গৈছে চলো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে তেওঁ কৈছে মহাজোঁট নে মিত্ৰজোঁট কাক সমৰ্থন জনাব অসম জাতীয় পৰিষদে স্পষ্টকৈ জনালে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ মাজৰ মাত্ৰ 2টা দিন আৰু অহা 2 মে তাৰিখে ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল নিৰ্বাচনৰ ভোট গণনাৰ বাবে এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই দেখিছে ক্ষমতাৰ সপোন বিজেপি কংগ্ৰেছ এই সকলোৱে এতিয়া নিজ নিজ ধৰণে অংক কৰাত ব্যস্ত হৈ পৰিছে পিছ পৰি থকা নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ কিয়নো বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি নিৰ্বাচনৰ পিছত অসম জাতীয় পৰিষদৰ স্থিতি কি হ'ব তাক লৈ মন্তব্য কৰিছে সভাপতি লুৰিণজ্যোতি গগৈ আৰু ইয়াত কৈছে লুৰিণজ্যোতি গগৈয়ে কৈছে যে আমি ভাল ফলাফল দেখুৱাম চৰকাৰে গঠন কৰিব অসম জাতীয় পৰিষদৰ ফেক্টৰ হ'ব কিয়নো লুৰিণজ্যোতি গগৈয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে যোন দলে চৰকাৰ গঠন নকৰক কিয় এজেপি অৰ্থাৎ অসম জাতীয় পৰিষদে এই চৰকাৰ গঠনৰ ফেক্টৰ মেইন ইছ্যু হ'ব কিয়নো কৈছে ব্যতিক্ৰমী ফলাফল হ'ব এইবাৰ নিৰ্বাচন মহিলা নীৰৱ ভোটাৰ আৰু যুৱ ভোটাৰে নিৰ্ণায়ক স্থিতি গ্ৰহণ কৰিছে এইবাৰ 55ৰ পৰা অধিক আসন লাভ কৰি নকৰে কোনো ৰাজনৈতিক দলে 45 উচ্চ সীমা হ'ব মিত্ৰজোঁট আৰু মহাজোঁটৰ কিয়নো এইবাৰ নিৰ্বাচনৰ ফলত 55কৈ অধিক আসন কোনো দলে লাভ নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰিছে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সকলোৱে 45 উচ্চ সীমা মিত্ৰজোঁট আৰু মহাজোঁটৰ অৰ্থাৎ কংগ্ৰেছ আৰু বিজেপিৰ তাৰ লগতে কৈছে মহাজোঁট নে মিত্ৰজোঁট কাক সমৰ্থন জনাব অসম জাতীয় পৰিষদে এই কথা সকলো অসমবাসীৰ মনত ইতিমধ্যে প্ৰশ্ন উত্থাপিত হৈছে কিন্তু এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কৈছে যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ফলাফল ভাল হ'ব অসম জাতীয় পৰিষদৰ এই দিশে সমানে বিজেপিৰ সম্পৰ্ক গতিকে দুয়োটা দলৰ অসম জাতীয় পৰিষদে সমদূৰত্ব বজাই ৰাখিব কোনো ৰাজনৈতিক দলক সমৰ্থন যাবলগীয়া হ'লে সেই 2 তাৰিখৰ পিছত সিদ্ধান্ত লোৱা হ'ব এতিয়া এই সন্দৰ্ভত স্পষ্টকৈ একো ক'ব নোৱাৰি বুলি তেওঁ সভাপতি লুৰিণজ্যোতি গগৈয়ে স্পষ্ট মন্তব্য